ফাইনেলি ইনষ্টাগ্ৰামত 50K ফলোৱাৰ্ছ কমপ্লিট হৈ গ'ল। 50,000 ইমান এটা সাধাৰণ জাৰ্ণি নাছিলে, বহুত কষ্ট আছিলে, বহুত ৰাতি ৰাতি চাইকেল চলোৱা হ'ল। যোনবিলাক জেগাত মানে মানুহে গাড়ী বাইক লৈ যাবলৈ ভয় কৰে সেইবিলাক জেগাত চাইকেল লৈ গৈছোঁ। ঠিক আছে ঠিক আছে। চ' গাইজ থেংক ইউ ছ' মাছ। 50K ফলোৱাৰ্ছ কমপ্লিট হৈ গ'ল আৰু এতিয়া লগৰখিনিৰ লগত আহিছোঁ চেলিব্ৰেশ্যন কৰিবলৈ। ইন 3, 2, 1 এনে খবৰ ৰাহু কেইটা মোক মানে স্কুটি পেলাই আহিছে কেক খাবলৈ। Hey guys, good morning and welcome back to my YouTube channel. আৰু ৰাতিপুৱা গা চা ধুই ওলাইছোঁ দেখিছে। যোৱাকালি ফাইনেলি ইনষ্টাগ্ৰামত 50K ফলোৱাৰ্ছ কমপ্লিট হৈ গ'ল। 50,000 ইমান এটা সাধাৰণ জাৰ্ণি নাছিলে, বহুত কষ্ট আছিলে। কম বাৰু এতিয়া বৰ্তমান গৈ আছোঁ জগন্নাথ মন্দিৰ, সিও আহি পালেহি। ত' আগতে গৈ লওঁ তাত জগন্নাথ মন্দিৰ, তাৰপিছত আৰু দেখাম। আৰু বাইকটো এতিয়া চলাব পৰা নাই বাৰু, ঘৰতে আছে, সেইটো কাৰণে এনেকৈ আহিছোঁ। এতিয়া বিকমত যাব লাগিব, চাই লওঁ। আহি পালোহি এইপিনে নতুন চেণ্ডেল থৈ দিছোঁ জগন্নাথ মন্দিৰত আৰু ভিতৰলৈ সোমাই যাওঁ এতিয়া। চলো গাইছ, ঠাণ্ডা লাগিছে আৰু। ৰাতিপুৱা জগন্নাথ মন্দিৰত আৰু এতিয়া ইনষ্টাগ্ৰামত ভিডিঅ' বনাই লওঁ আৰু বোলে দেখাই দিছোঁ আপোনালোকক। জয় জগন্নাথ। মানে একদম পুৰীত থকা জগন্নাথ মন্দিৰটো ইমান ডাঙৰ নে? ইয়াতকে আৰু ডাঙৰ, বহুত ডাঙৰ চাগে ন? হয়নে? কোনোবাই যদি গৈছে উৰিষ্যাত পুৰীত থকা জগন্নাথ মন্দিৰ কমেণ্ট কৰিবা তেতিয়াহ'লে। ইয়াতকে ডাঙৰ নে? ইয়াতকে ডাঙৰে হ'ব মোৰ মতে। নহ'লে একে চাইজতো বনাব পাৰে, কিন্তু একে চাইজতো নহয়, বহুত ডাঙৰ হ'ব লাগিব। বহুত ডাঙৰ। এই জগন্নাথ মন্দিৰত যে একেবাৰে যে ওপৰত যোনখন মানে সেইখন থাকে নাই ঝাণ্ডাখন, সেইখন যে সদায় চেঞ্জ কৰে জাননে? নহয়, সেইখন একেবাৰে ওপৰত যে য়েল্ল' কালাৰ আছে, সদায় চেঞ্জ কৰে। ইয়াত নহয়, একদম মেইন জেগাত। তাই সেই চেঞ্জ নকৰিলে হেনো কিমান 16 বছৰ নে 14 বছৰ কাৰণে বন্ধ হৈ যাব মন্দিৰ। অঁ, বৰ্তমান ইয়াতে ৰখি মেলি ইনষ্টাগ্ৰামৰ কাৰণে ভিডিঅ' চিডিঅ' বনাই ল'লোঁ আৰু হৈ গ'ল। আৰু এই জাৰ্ণিটো ইনষ্টাগ্ৰামৰ জাৰ্ণিটো ইমান এটা সহজ জাৰ্ণি নাছিল, হয়নে? একেবাৰে সহজ নাছিল। 0 to 50K বহুত কষ্ট হ'ল, বহুত ৰাতি ৰাতি চাইকেল চলোৱা হ'ল। যোনবিলাক জেগাত মানে মানুহে গাড়ী বাইক লৈ যাবলৈ ভয় কৰে সেইবিলাক জেগাত চাইকেল লৈ গৈছোঁ। আৰু লাহেকৈ এতিয়া বাইকত শ্বিফ্ট হৈছোঁ। চ' চাইকেল ৰাইডো কৰিম। চ' সেইটোৱে কথা। আৰু একদম বিগেষ্ট ছাপৰ্টাৰ বুলি ক'বলৈ গ'লে আপোনালোক আৰু ফেমিলি আৰু কেমেৰাৰ যোনবিলাক লগৰ থাকে সহায় কৰি দিয়ে, সকলোকে থেংক ইউ ছ' মাছ। বৰ্তমান আৰু সেয়া ইনষ্টাগ্ৰামত ভিডিঅ' চিডিঅ' বনালোঁ ইয়াতে, আপোনালোকে দেখি পাব। আৰু আজিৰ দিনটো চেলিব্ৰেশ্যন এটা হ'ব নেকি? হ'ব, মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু বহুত দেৰি কটালোঁ, ভিডিঅ' চিডিঅ' বনাই হ'ল, ফটো চটো মাৰিলোঁ। আৰু এতিয়া বৰ্তমান যাওঁ ঘৰলৈ। আৰু আজি কি হ'ব দেখাম আজি আপোনালোকক। এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু পিনে কেকটো লওঁগৈ। এতিয়া জ্যোতিষমানক দি দিছোঁ চলাবলৈ, মোৰ বাইকখনে লৈ আহিছোঁ এইপিনে চাওক। আৰু যিহেতু মোক চলাব মানা কৰিছে, সেইটো কাৰণে চলোৱা নাই, সিয়ে চলাইছে, মই অকল বহিয়ে গৈছোঁ। চ' এতিয়া আৰামছে গৈ আছোঁ, চলো। ঠিক আছে। এইপিনে কেক চেক লোৱা হৈ গ'ল, এইপিনে ফ্ৰেণ্ডছৰ পৰাই লৈছিলোঁ। কেকটো দেখালোৱে বাৰু তো আপোনালোকক, কিন্তু ভালকৈ আনবক্সিং কৰি দেখাম। তো এতিয়া গৈ লওঁ প্ৰথমতে মস্কোহঁতৰ ঘৰলৈ। তো এইপিনে আহি পাই গ'লোহি মস্কোহঁতৰ ঘৰ, আৰু কেকটো ধুনীয়াছে ভিতৰত থৈ দিছোঁ। আৰু ক'ত গ'লে ভাল হ'ব? মজা জেগা এডোখৰ লৈ যাম। হয় নি? ওচৰতে আৰু। অঁ, ঠিক আছে। তো ক'ত যাওঁ ক'ত নাযাওঁকৈ ভাবি এতিয়া আহিলোঁ জ্যোতিষমানহঁতৰ ঘৰ মুখামুখি পথাৰখনতে। ইয়াতে ধুনীয়াছে বনাব লাগিব। আৰু এইফালে স্পেচিয়েল কেক নেকি? এইপিনে ইয়াত কি বস্তু আছে দেখাই দিছোঁ আপোনালোকক। কওঁ ন? এইপিনে ব্লাষ্টাৰ, বেলুন ফুলোৱা।
এইপিনে ভিডিঅ'টো ভাল হ'ব লাগিব ন ইনষ্টাগ্ৰামত দেখিব আপোনালোকে So guys, thank you so much. 50k followers complete হৈ গ'ল আৰু এটা লগৰখিনিৰ লগত আহিছো সেলিব্ৰেশন কৰিবলৈ in 3 2 1 সেলিব্রেশন হৈ গ'ল আৰু এটা এইটো নফুটিলে ন সেইটো ফুটাই দিলি নেকি হ্যাঁ এইটো ঘূৰাই দিমগে নেকি এখন প্লাষ্টিক নেকি প্লাষ্টিক কিনি নেকি খাই দিবি নেকি খাই দিম এনে খবৰ ৰাহু কিটা মোক এ পগলা নকৰিবি আকৌ এ মোৰ নেকি নকৰা এ পগলা নকৰিবি আকৌ মই এখানটা পেলাই দিম হ'ব দে খাই দিম এনে স্কুটি পেলাই আহিছে কেক খাবলৈ কি হ'ল